অ' ছাৰ মোক চিৰা অকণমান চেনি অকণমান লৈ দিব আৰু একো নালাগে। অ' ছাৰ মোক চিৰা ইমান চেনি অকণ লৈ দিব। চিৰা খাব? চিৰা চেনি পইচা লাগে। চিৰা চেনি কথাকেইটা শুনিলেই বুকুখন বিষাই যায়। অ' ছাৰ মোক চিৰা ইমান চেনি অকণ লৈ দিব। চিৰা খাব? চিৰা চেনি আৰু একো নালাগে। অলপ চিৰা চেনি দিয়া। ৮০ বছৰীয়া আইতাৰ কৰুণ বিননি ভিডিঅ' ভাইৰেল। বিশ্বনাথৰ বেদেতিৰ পৰা এক হৃদয় বিদাৰক দৃশ্য। বিশ্বনাথৰ বেদেতিৰ পৰা অহা এই ভিডিঅ'ই এতিয়া বহুজনৰ হৃদয় স্পৰ্শ কৰিছে। ভিডিঅ'টোত দেখা গৈছে এগৰাকী প্ৰায় ৮০ বছৰীয়া আইতাই কাৰো ওচৰত ডাঙৰ কোনো বস্তু বিচৰা নাই, বিচাৰিছে মাথো অকণমান চিৰা আৰু অকণমান চেনি। ভোকৰ তাৰণা সহিব নোৱাৰি আইতাগৰাকীয়ে কৰা এই কৰুণ অনুৰোধে আমাৰ সমাজৰ এক কঠিন বাস্তৱক পুনৰবাৰ সোঁৱৰাই দিলে। বৃদ্ধ বয়সতো যদি এগৰাকী আইতাই দুবেলা দুমুঠি আহাৰৰ বাবে আনৰ ওচৰত হাত পাতিবলগীয়া হয়, তেন্তে এয়া কেৱল এজন ব্যক্তিৰ দুখ নহয়, এয়া আমাৰ সমাজৰ বাবেও এক গভীৰ প্ৰশ্ন। আইতাগৰাকীৰ এই অসহায় অৱস্থা দেখি হৃদয় ভাঙি গৈছে বহুজনৰ। আশা কৰোঁ কোনো সুহৃদয় ব্যক্তি বা সংগঠনে আইতাগৰাকীৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াব। অ' ছাৰ মোক চিৰা ইমান চেনি অকণ লৈ দিব। চিৰা খাব? চিৰা চেনি পইচা লাগে। চিৰা চেনি লৈ দিম। এইটো কি ল'লে? মই তাৰ পঠাইছে। নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ।